তামোলপুৰ বিধানসভা সমষ্টিৰ তামোলপুৰলৈ আহিছিলোঁ। তামোলবাৰীৰ গান্ধীবাৰীলৈ আহিছিলোঁ আজিৰ দিনটোত। আৰু উত্তৰ গান্ধীবাৰী গাঁওখনত মই এতিয়া আছোঁ। উত্তৰ গান্ধীবাৰী গাঁৱলৈ আহোঁতে খেতিয়কসকলে ক'লে যে আমি এডৰাও পথাৰত খেতি কৰিব পৰা নাই। সেইকাৰণে উত্তৰ আপোনাৰ গান্ধীবাৰীৰ এই পথাৰখনলৈ আহিছিলোঁ। পথাৰখনৰ মালিক হ'ল কি নাম আপোনাৰ? মংগল কলিতা ডাঙৰীয়াৰ পথাৰ। পথাৰখনৰ আপোনালোকে দেখিছে যে চাৰিওফালে বেৰা মাৰি থৈছে খেতি কৰিবলৈ। হাল বাই শেষ কৰি থৈছে। সমা মানে মাৰিলে নে কেইবাৰ সমাৰ মাৰিলে, সমাৰেই কৰিলে, কিন্তু এতিয়ালৈকে ইয়াতে ৰুব পৰা নাই। কাৰণ গোটেই তামোলপুৰ অঞ্চলত, গোটেই তামোলপুৰ সমষ্টিটোতে সম্পূৰ্ণৰূপে এতিয়া খৰাং মাৰিছে। এডৰাও পথাৰ ৰুব পৰা নাই বুলি মোক খেতিয়কবিলাকে কৈছে। হয়নে? এডৰা পথাৰ ৰুব পৰা নাই, হয়নে? একডৰা পথাৰো ৰুব পৰা নাই। কঠীয়া বুঢ়া হৈ গ'ল। ইয়াত সকলো মানুহে আহাৰ মাহত ধান ৰুৱে, নহয় জানো? আগতীয়াকে ৰোৱে নাই, শাওনলৈকে ৰোৱে, কিন্তু আপোনালোকৰ ইয়াত আহাৰত এতিয়া আজিৰ দিনটোত আহাৰ মাহ শেষ হৈ শাওনৰ 7 দিন। আজি শাওনৰ 7 দিন, কিন্তু শাওনৰ 7 দিন যোৱাৰ পাছতো তামোলপুৰৰ মানুহে একডৰা পথাৰটো ৰুব পৰা নাই। একডৰা পথাৰটো পানী নাই। এইবাৰ খৰাঙৰ কাৰণে ড্ৰট লাইক চিটুৱেশ্যন বুলি মুখ্যমন্ত্ৰীয়ে কৈছে, কিন্তু ড্ৰট লাইক চিটুৱেশ্যন নহয়, ড্ৰট হোৱাৰ কাৰণে, খৰাং হৈ যোৱাৰ কাৰণে আজি খেতিয়কবিলাকে ৰুব পৰা নাই। আজি জলসিঞ্চন বিভাগটো মৰি গ'ল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 1 ইঞ্চি পথাৰত 1 টোপাল পানী যোগান ধৰিব পৰা নাই, ইৰিগেশ্যন দিব পৰা নাই। তো তাৰ ফলস্বৰূপে এজনো মানুহে এতিয়ালৈকে এই তামোলপুৰ অঞ্চলত মাটি ৰুব পৰা নাই। আজি জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল, তেওঁ আচলতে জীয়াই আছেনে নাই আমি কোনেও নাজানো। এডৰাও পথাৰত তেওঁক নমা দেখা নাই। এখনো নদীৰ পৰা তেওঁক পানী উঠোৱা দেখা নাই এই বিপদৰ সময়খিনি। আৰু কেনেকৈ তেওঁ উঠাব কেনেকৈ? তেওঁতো অসমৰ মানুহ নহয়, তেওঁ অসমৰ খেতিয়ক নহয়, তেওঁ অসমৰ বাসিন্দা, পুৰণি বাসিন্দা নহয়। তেওঁ আকস্মিকভাৱে ইয়াত বেপাৰ কৰিবলৈ ইয়ালৈ অসমলৈ আহিছিলে, আৰু আকস্মিকভাৱে আহি বিজেপিৰ পাল্লাত পৰি তেওঁ মন্ত্ৰী হৈ গ'ল। বিজেপিৰ সুযোগত পৰি তেওঁ মন্ত্ৰী হ'ল। তেওঁ অসমীয়া মানুহৰ বিষয়ে একো নাজানে, কেতিয়া খেতি কৰে চাগে সেইটোও নাজানে ভালকৈ। গতিকে তেওঁক জলসিঞ্চন মন্ত্ৰী পতাটোৱে এটা দুৰ্ভাগ্যজনক ঘটনা। অসমীয়া মানুহৰ লগত যে বিজেপিৰ চৰকাৰখনৰ কোনো সম্পৰ্ক নাই, অশোক সিংঘালক জলসিঞ্চন মন্ত্ৰী পতাটোৱে এইটো প্ৰমাণ কৰে। আৰু আজি আমি দেখিছোঁ যে অসমীয়া মানুহে যেতিয়া কান্দি আছে তামোলপুৰত, হয়নে নহয়? প্ৰত্যেকজন মানুহ, সেয়া বড়ো মানুহ হ'ব পাৰে, সেয়া ৰাভা মানুহ হ'ব পাৰে, সেয়া কলিতা মানুহ হ'ব পাৰে, সেয়া নাথ মানুহ হ'ব পাৰে, হয়নে? সেয়া ৰাজবংশী মানুহ হ'ব পাৰে। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহ কোনেও ইয়াত খেতি কৰিব পৰা নাই। গতিকে মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী, প্ৰত্যেকডৰা পথাৰত এতিয়া ৰুবলৈ আৰু টাইম নাই, আহাৰতে শেষ কৰি দিয়া। আহাৰৰ প্ৰথম ভাগতে তামোলপুৰত ৰুৱে, এতিয়া শাওনৰ 7 দিন হ'ল, গতিকে ৰুবলৈ সময় নাই। মই এই পথাৰৰ পৰা দাবী জনাইছোঁ যে য'ত আচলতে পথাৰত খেতি কৰিব পৰা নাই, সেই অঞ্চলৰ খেতিয়কৰ কাৰণে অহা এবছৰলৈ বিনামূলীয়াকৈ ৰেচন দিয়া, বিনামূলীয়াকৈ চাউল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু আমি সকলোৱে জানো যে অসমৰ খেতিয়কবিলাকে অকল নিজৰ ঘৰৰ কাৰণে ধান খেতি কৰাৰ উপৰিও তাৰ ধান অলপ বিক্ৰী কৰি অলপ নিজৰ পৰিয়ালটো চলায়। যে অসমৰ যিমানবিলাক মানুহে এইবাৰ খেতি কৰিব নোৱাৰিলে, সকলোকে এবছৰৰ কাৰণে চাউলৰ যোগান ধৰক, আৰু লগতে এটা আৰ্থিক সাহায্য যোগান ধৰক, যাতে তেওঁলোকৰ যিবিলাক ঘৰুৱা কাম থাকে, সেই ঘৰুৱা কামবিলাকৰ কাৰণে খেতিৰ পৰা যিটো পইচা পায়, সেই পইচাৰ ক্ষতিপূৰণ হিচাপে যাতে দিয়াৰ ব্যৱস্থা কৰে। মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু অসমৰ কৃষিমন্ত্ৰী, অসম চৰকাৰখন, কেবিনেট সকলোকে আহ্বান জনাইছোঁ যে যিমান তামোলপুৰৰ নিচিনাকৈ যিমানবিলাক তামোলপুৰ গোটেই সমষ্টিটো, তামোলপুৰ গোটেই জিলাখন, তাৰ লগতে তেনেকুৱা চাগে 12খনমান জিলাত এতিয়া কমপ্লিটলি খেতি হোৱা নাই, খেতি কৰিবলৈ সময় নাই, হয়নে নহয়? সময় নাই। গতিকে মই সকলোকে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে প্ৰত্যেকজন খেতিয়কক এবছৰৰ কাৰণে ৰেচন দিয়ক, আৰু এটা নিৰ্দিষ্ট পৰিমাণৰ টকা দিয়ক, যাতে প্ৰত্যেকজন খেতিয়কে নিজৰ পৰিয়ালটো যেনে তেনে চলাই লৈ যাব পাৰে। আমি যদি আন্দোলনকাৰী হৈ আজিৰ দিনটোত খেতিয়কবিলাকৰ পথাৰ চাবলৈ আহিছোঁ, তেতিয়াহ'লে প্ৰমোদ বড়োৱে পথাৰলৈ চাই কিয় তেওঁ প্ৰমোদ বড়োৱে সমষ্টি নহয়, প্ৰমোদ বড়ো সমষ্টিত মই আছোঁ, অথচ প্ৰমোদ বড়ো সমষ্টিত এতিয়ালৈকে পথাৰত পানী নাই, আৰু প্ৰমোদ বড়োৱে পথাৰবিলাক চাবলৈ অহা নাই, আৰু পানী যোগানৰ ব্যৱস্থাও কৰা নাই। আজি যেনেকৈ হিমন্ত বিশ্ব শৰ্মা জগৰীয়া, তেনেকৈ প্ৰমোদ বড়ো জগৰীয়া, যেনেকৈ অশোক সিংঘাল জগৰীয়া, তেনেকৈ আজি অতুল বৰা জগৰীয়া। গতিকে UPPL, বিজেপি, AJP সকলো জগৰীয়া। গতিকে এই মুহূৰ্তত মই অসমৰ প্ৰত্যেকখন খৰাং পীড়িত পথাৰত পানী যোগান দিবলৈ য'ত খেতি কৰিব পাৰি, ইয়াততো নোৱাৰি, আৰু তামোলপুৰত কঠীয়া শেষ,
গতিকে ইয়াত এবছৰৰ কাৰণে বিনামূলীয়া ৰেচন আৰু এটা আৰ্থিক ক্ষতিপূৰণ দিবৰ কাৰণে চৰকাৰৰ ওচৰত আকৌ এবাৰ দাবী জনাইছোঁ।